কাৰ্বি আংলং জিলাৰ মাটিৰ পট্টাৰ সন্দৰ্ভত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী ডক্টৰ তুলিৰাম ৰংহাঙৰ গুৰুত্বপূৰ্ণ মন্তব্য। কাৰ্বি পাহাৰত ৰাইজৰ প্ৰগতি আৰু শান্তি বাৰ্তাৰ উদ্দেশ্যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙৰ নেতৃত্বত টিম কাৰ্বি আংলঙৰ ডিফুৰ পৰা হাওৰাঘাট পৰিষদীয় সমষ্টিলৈ বিশাল বাইক ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ। 2026 নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মহৰী ৰংপি খেলপথাৰত বাইক ৰেলীৰ অন্তত হাওৰাঘাট পৰিষদীয় সমষ্টিৰ সহস্ৰাধিক বিভিন্ন ৰাজনৈতিক দল ক্ৰমে কংগ্ৰেছ আৰু APHLCৰ দলৰ শতাধিক পৰিয়ালে নিজ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰে। উল্লেখযোগ্য যে উক্ত সভাত কাৰ্বি আংলং জিলাৰ মাটিৰ লিজ পট্টা সন্দৰ্ভত ফুলনি ৰাজচক্ৰই অসমীয়া ভাষাৰ পৰা ইংৰাজীলৈ অনুবাদ কৰাত ভুল হৈছিল। আমি ইতিমধ্যে লিজ পট্টা উঠাই ম্যাদী পট্টা কৰা হৈ গৈছে বুলিও মন্তব্য প্ৰকাশ কৰে CEM ডক্টৰ তুলিৰাম ৰংহাঙে। কাৰ্বি আংলং জিলাৰ ডকপকাৰ পৰা নেত্ৰকমল শৰ্মাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। কাৰণ আমি আহিছোঁ আৰু আমি 3টা কাৰ্যসূচী লৈছোঁ যোৱাকালিৰ পৰা। যোৱাকালি বেছ কাৰ্বি আংলঙত প্ৰায় 2000কৈ অধিক কংগ্ৰেছ আৰু APHLC যোগদান কৰিছে। তাৰ লগতে আৰু প্ৰায় 10,000 ওপৰত মানুহ গোট খাইছে, আপোনালোকে দেখা পাই আছে। তাৰপিছত গছ ৰোপণৰ মাকৰ নামত গছ ৰোপণ আমি 10,000 গছ ৰুইছোঁ যোৱাকালি। আমি ফৰেষ্ট ডিপাৰ্টমেণ্ট বাকীবিলাক লৈছে, আমি যিমানখিনি আছে EM MEC বোৰ্ড চেয়াৰমেনসকল গোটেইখিনিবিলাকৰ গছ ৰোপণ কৰা হৈছে। তাৰ বাকীবিলাকৰ ডিপাৰ্টমেণ্টে গছ ৰুব। ইয়াতো আজি আমি জইনিঙৰ কাৰ্যসূচীৰ লগতে গছ ৰোৱা কাৰ্যসূচী আছে। ইয়াতে গোটেইখিনি ডিপাৰ্টমেণ্টবিলাকে ইয়াতে আকৌ গছ ৰোৱা হৈছে, আমি আৰম্ভ কৰিছোঁ। এনেধৰণৰ আমি এই মাহৰ ভিতৰতে প্ৰায় 1 লাখৰ গছ ৰোপণ কৰিবলৈ আমি সিদ্ধান্ত লৈছোঁ। তাৰপিছত অলপ পিছত আমি এটা কাৰ্যসূচী আছে, সেইটো আমি ফৰেষ্ট বহবাস কৰা, এইটো ফৰেষ্ট প্ৰটেকশ্যন একৰ মতে আমি এইটো মাটি পট্টা বিতৰণ কৰিম। সেই কাৰ্যসূচীটো আছে। এতিয়া মই পাতল দিম মাটি পট্টা লৈ পেলাই চিন্তনীয় হৈ আছে। পট্টাটো কি আমি যিটো অসম লেণ্ড ৰেগুলেশ্যন এক্ট 1886 মতে লৈছোঁ। ইয়াত প্ৰিণ্টিং মিষ্টেক হৈছে বুলি মই বাৰে বাৰে দল সংগঠনৰ লগত আলোচনা কৰাৰ সময়ত মই কৈছোঁ। সেই সময়ত আপুনিও আছে, মই কৈছোঁ এইটো বেলেগ ৰেভিনিউ চাৰ্কুল নাই, ডিফু ৰেভিনিউ চাৰ্কুল নাই, ডংকা মোকাম নাই, চিলনি নাই, অকল ফুলনি সেইটো প্ৰিণ্টিং। আগতে আমাৰ পটা বনাইছে, ইংলিছ দি পটা বনাইছে, অসমীয়া দি পটা বনাইছে। কিন্তু কাৰ্বি আংলং অট'নমাছ কাউন্সিল এটা সিদ্ধান্ত লৈছে যে ইয়াতে ইংলিছৰ কনভাৰ্ট কৰিব লাগে। সেই ইংলিছত কনভাৰ্ট কৰোঁতে লিষ্ট হৈ গ'ল। গতিকে এইটো লিষ্ট অকল নন ট্ৰাইবেলবিলাকৰ নহয়, ট্ৰাইবেলবিলাকৰ লিষ্ট হয় একেলগে হৈছে। গতিকে সেইটোতো আমি লগে লগে এইটো নাইকিয়া কৰি দিছোঁ। এতিয়া চবেই পতা হ'ব, অফিচিয়েলি ওলাই হ'ব, এইটোতো হৈ গ'ল। সেইদিনতে হৈ গ'ল, আজি 4 দিনমান আগতে। এটা বেলেগ প্ৰসংগ, সাংবাদিকৰ সংখ্যাও বৃদ্ধি হৈছে আৰু সাংবাদিকৰ কাৰণে আগত যিহেতু বিজেপিত চকীবিলাক থাকে, আজিকালি প্ৰেছৰ চকী নাইকিয়া হৈ গৈছে। এইটো ভুল হৈছে, মই কৈ দিম। এইটো আপোনালোকৰ সন্মান কৰিব লাগে, সন্মান কৰিব লাগে। ইয়াত যিবিলাকৰ এৰেঞ্জমেণ্ট এইটো বেয়া হৈছে, কিন্তু নেক্সট আমি এইটো কৰিম। পিছত মানুহবিলাকৰ গছ পুলি লৈছে, ৰাইজকো দিম। আমিও এই বছৰৰ ভিতৰত আমি 1 কোটিমান গছ ৰোপণ কৰিম।